সাৰ্থক ৰূপ দিব। আমাৰ বিশেষকৈ কৃষিৰ ক্ষেত্ৰত মই এটা কথা কৈ থওঁ, আমাৰ তলত এচাম ৱাৰিয়াৰ্ছ আছে, যিসকলে আমাৰ প্ৰত্যেক ঘৰ মানুহৰ লগত, প্ৰত্যেকজন খেতিয়কৰ লগত, প্ৰত্যেকৰ লগতে প্ৰত্যেকজন পশুপালকৰ লগত তেওঁলোকৰ কানেকশ্যন আছে। তেওঁলোক হ'ল পশু সখী, জীৱিকা সখী, কৃষি সখী, এনেকুৱা কিছুমান ৱাৰিয়াৰ্ছ আছে, যিসকলে ৰাতিপুৱা 6 বজাতে ঘৰৰ পৰা ওলাই গধূলি 6 বজাত 1 বজাত সোমায়। কিন্তু তেওঁলোকৰ পাৰিতোষিকটো বহুত কম। কিছুৱে 8,000 পায়, কিছুমানে 10,000 টকা পায়। সেই পাৰিতোষিক লৈ তেওঁলোকে ইমান কষ্ট কৰিছে যে তেওঁলোকৰ যিটো পইচা পায় সেইটোও ৰেগুলাৰকৈ নাপায়। ধৰক 4 মাহৰ পাছতে পালে, 3 মাহৰ পাছতে পালে। মই অনুৰোধ কৰিম যে তেওঁলোকৰ পাৰিতোষিক বৃদ্ধি কৰিব লাগে, 15-20 হাজাৰ কৰিব লাগে, আৰু এবছৰত তেওঁলোকক 2টা মোবাইল ফোন দিব লাগে। মোবাইল ফোনৰ কথা এইটো কাৰণেই কৈছোঁ যে তেওঁলোকে ইমান ফটো আপলোড দিয়ে, তেওঁলোকে মোক কয় যে ছাৰ আমাৰ পইচাৰে মোবাইল কিনিবলৈ হয়। আমাৰ যি উদ্যমতী আঁচনিৰ যি পইচা লাভ কৰিছে আমাৰ গাঁৱৰ মহিলাসকলে, তাৰ পাছত কিন্তু চালিকা শক্তি হিচাপে সখীসকল আছে। তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিকৈ তেওঁলোকক বুজাই বঢ়াই সেই কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়, মটিভেট কৰায়, আৰু তেওঁলোকৰ কাৰণে এই গাঁৱৰ যি উদ্যমিতা, যি লাখপতি বাইদেউৰ কথা আমাৰ লোচন দাসে, পল্লৱ লোচন দাসে উল্লেখ কৰিছে, এইসকলে উদগনি পাই আগবাঢ়ি যাবলৈ চেষ্টা কৰে। এইটো মই অনুৰোধ কৰিম যাতে তেওঁলোকৰ পাৰিতোষিক 15 বা 20 হাজাৰ কৰিব লাগে, আৰু এবছৰত 2টাকৈ মোবাইল তেওঁলোকক চৰকাৰে প্ৰদান কৰিব লাগে। আকৌ এবাৰ মই বিত্তমন্ত্ৰী মহোদয়ক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰি বাজেটখনৰ কাৰণে মোৰ বক্তব্য